নমস্কাৰ। সকলোকে সাদৰ সম্ভাষণ জনাই মই ৰঞ্জনা পাঠকে আমাৰ আজিৰ চুটিগল্প পাঠ অনুষ্ঠানটি আগবঢ়াবলৈ লৈছোঁ। আমাৰ আজিৰ চুটিগল্প পাঠ অনুষ্ঠানত মই লৈ আহিছোঁ গল্পকাৰ নীলোৎপল ডাঙৰীয়া দেৱৰ এটি চুটিগল্প। গল্পটিৰ শিৰোনাম সিদ্ধান্ত। আহকচোন বন্ধুসকল, আমি গল্পটিলৈ আগবাঢ়োঁ। জোনালীয়ে নীলমক যেতিয়াই লগ কৰে তেতিয়াই তাই এনেকুৱা দেখুৱায় যে নীলমেই তাইৰ জীৱনৰ সকলো। কিন্তু নীলমৰ কাষৰ পৰা আঁতৰি আহি পুনৰ সেই জোনালীজনী হৈ পৰে, যিটো নীলমে বহু কষ্ট কৰিহে সহ্য কৰি আহিছে সদায়। সিদিনাও তাৰ কোনো ব্যতিক্ৰম হোৱা নাছিল। জোনালীয়ে দুমাহমানৰ বিৰতিত নীলমক লগ কৰি দুয়ো একেলগে চিনেমা চাব বুলি কৈ সিদিনা চিনেমা হলত নীলমক লগ কৰি দুয়ো চিনেমা উপভোগ কৰিলে। চিনেমা শেষ হোৱাৰ পিছত দুয়ো এখন ৰেষ্টুৰেণ্টলৈ গৈ এটা সুকীয়া কোঠালিত বহিলগৈ, যিবোৰ কোঠালিত সাধাৰণতে প্ৰেমিক প্ৰেমিকাবোৰহে বহে। নীলমে জোনালীৰ বেয়া অভ্যাসবোৰৰ বিষয়ে মাথো কিছু বুজনি দিবলৈ আৰম্ভ কৰিছিলহে। জোনালীয়ে যেন নীলমৰ প্ৰতি থকা প্ৰেমৰ সাগৰত সাঁতুৰিবলৈহে ধৰিলে। জোনালী, তুমি হয়তো ভয় খাইছা। তোমাৰ সকলো কলা অধ্যায়ৰ মই যে সাক্ষী। এয়া কি? এয়াতো মোৰ প্ৰতি তোমাৰ কোনো সঁচা আন্তৰিকতা, মৰম বা ভালপোৱা নহয়। এয়া মাথো ভয় আৰু বাধ্যৰ বহিঃপ্ৰকাশহে, নহয় জানো? এনে মৰমৰ জানো কিবা মূল্য থাকে? তুমি নিজকে এবাৰ সুধি চোৱাচোন, তোমাৰ সুস্থ মগজুৰে কি উত্তৰ পোৱা। নীলমৰ কথা শুনি জোনালীৰ মুখৰ মাত হেৰাল। তাই বুজি পালে নীলমৰ সৈতে অতদিনে তাই কৰি অহা নাটকখনৰ যে ইমানতে জৱনিকা পৰিল। নীলমে জোনালীৰ সকলোবোৰ কুচৰিত্ৰৰ কথা জানি সদায় সেইবোৰৰ পৰা আঁতৰাই চৰিত্ৰ সংশোধন কৰাবলৈ দিনে নিশাই অহৰহ চেষ্টা চলাই আহিছিল। ভাল পোৱানো কি সি জোনালীক লগ পোৱাৰ পিছতহে বুজিব পাৰিছিল। সেয়ে যিকোনো প্ৰকাৰে নীলমে জোনালীক ভাল কৰাৰ চেষ্টা চলাই গৈছিল, কাৰণ নীলমে জোনালীক বহুত বেছি ভাল পাইছিল। ইমান দিনে জোনালীৰ সকলো কুকৰ্মৰ কথা নীলমে জানিছিল যদিও কোনো কথাই তাইৰ মাক দেউতাকক কোৱা নাছিল। অৱশেষত উপায়হীন হৈ নীলমে জোনালীৰ মাক দেউতাকক জোনালীৰ আচল চৰিত্ৰটোৰ বিষয়ে ক'বলৈ বাধ্য হ'ল। নীলমে তাইৰ কোনো পৰিৱৰ্তন আনিব নোৱাৰাৰ বাবে মাক দেউতাকক ক'লে কিজানি তাই কিবা সলনি হৈয়ে। বহুদিন চিন্তা কৰি কৰি শেষবাৰৰ বাবে এটা চেষ্টা কৰি চোৱাৰ মানসেৰে নীলমে জোনালীৰ ঘৰলৈ গৈ মাক দেউতাকক লগ কৰি সকলো কথা কোৱাৰ সিদ্ধান্ত ল'লে। কাৰণ জোনালী ভাল হোৱাটো নীলমে অন্তঃকৰণেৰে বিচাৰিছিল। মা, এটা কথা কওঁ আপোনাক, মোক ভুল নুবুজিব আপোনালোকে। জোনালীক মই বহুত ভাল পাইছিলোঁ, তাইৰ বাবে সকলো ত্যাগ কৰিব পাৰিছিলোঁ। তাইৰ যিবোৰ বেয়া অভ্যাস আছিল সেইবোৰ নোহোৱা কৰিবলৈ বহু চেষ্টা কৰিলোঁ, কিন্তু মই সফল হ'ব নোৱাৰিলোঁ। এতিয়া যে সেয়া তাইৰ কুচৰিত্ৰত পৰিণত হ'ল, গতিকে এতিয়া সকলো আপোনালোকৰ ওপৰত এৰিলোঁ। মোক বেয়া নাপাব, অজানিতে যদি কেতিয়াবা কিবা ভুল কৰিছিলোঁ পাৰিলে মোক ক্ষমা কৰি দিব। নীলমৰ কথা শুনি জোনালীৰ মাক দেউতাকৰ মূৰত যেন সৰগ ভাঙিহে পৰিল। তেওঁলোক হতভম্ব হ'ল। মাকে কান্দি কাটি হাইৰাণ হৈ পৰিল। নীলমে জোনালীৰ মাক দেউতাকক ভালদৰে বুজাই বঢ়াই আশ্বাস দি ক'লে, আপোনালোকে চিন্তা নকৰিব, তাইক মই বুজাইছোঁ। মোৰ বিশ্বাস তাই সকলো বাদ দি এজনী ভাল ছোৱালী হ'বগৈ, যিটো আমি সকলোৱে বিচাৰোঁ। নীলমৰ কথা শুনি মাক বাপেক আশ্বস্ত হ'ল। তেওঁলোকেও জোনালীক বুজালে। দিন বাগৰিল, কিন্তু জোনালীৰ চৰিত্ৰৰ অকণো পৰিৱৰ্তন নহ'ল। নীলমে সকলো জানি বুকুত নিৰাশাৰ এটা বোজা বান্ধি লৈ
জোনালীৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈ পেলালে। শেষত নীলমে জোনালীৰ পৰা আঁতৰি আহি বেলেগ এখন চহৰলৈ গৈ তাতেই তাৰ গৱেষণাৰ কাম পুনৰ আৰম্ভ কৰিলে। সুখ্যাতি লাভ কৰাৰ লগতে চৰকাৰৰ পৰা উচ্চ সন্মান আৰু বঁটা লাভ কৰিবলৈ সক্ষম হ'ল। বন্ধুসকল, এয়া আছিল আমাৰ আজিৰ চুটিগল্প পাঠ অনুষ্ঠানৰ চুটিগল্পটি। গল্পটি শুনি আপোনালোকে কেনে পালে আমাক জনাবলৈ নাপাহৰিব আমাৰ কমেণ্ট বক্সত। আপোনালোকৰ উৎসাহিত মন্তব্যৰ বাবে আমি সদায় অপেক্ষাৰত। অহাবাৰ পুনৰ এটি নতুন চুটিগল্প আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই ৰঞ্জনা পাঠকে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।